যে মাৰুৱাৰী ইউৱা মঞ্চৰ পৰা তেখেতসকলে এটা ইয়াতে শ্মশান ঘাটৰ এটা দাবী কৰিছে যোনটো যে ভেজিটেৰিয়ানছ বুলি তেওঁলোকে এটা ভেজিটেৰিয়ান সমুদায় বুলি তেওঁলোকে ইয়াতে দাবী কৰিছে এটা কথা মই মাৰুৱাৰীবোৰক মই ক'ব খুজিছোঁ তেখেতসকল ক'ত আছে তেখেতক ক'ত বসবাস কৰিছে ইয়াত আমাৰ 6 শিডিউল এৰিয়া ইয়াতে তেওঁলোকে জানি বুজি পেলাই যে তেওঁলোকে দাবী কৰা এইটো কোনোমতে আমি মানিব নোৱাৰোঁ কাৰণ মাৰুৱাৰী লোকে ভাবিছে চাগে যে তেখেতৰ মতেই চৰকাৰ চলিছে বুলি কিন্তু মই ক'ব খুজিছোঁ তেখেতৰ মতে চৰকাৰ চলা নাই আমাৰ কাৰ্বি আংলং ৰাইজে সেইটো কোনোমতে চলিব নোৱাৰে কোনোমতে এইটো মানি ল'ব নোৱাৰে পোনপ্ৰথমতে সাংবাদিকসকলক নমস্কাৰ জনাইছোঁ আমাৰ সংগঠনৰ পৰা আমাৰ সংগঠনটোৰ নাম হ'ল কাটৱা অথবা কাৰ্বি আংলং ডেম'ক্ৰেটিক ওমেন এছ'চিয়েশ্যনৰ পৰা আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল গেটৰ সন্মুখত আমি ইয়াতে থিয় হ'বলগীয়া হ'ল কাৰণটো হ'ল 19 তাৰিখে ইয়াতে এটা ঘোষণা কৰা হৈছে যে মাৰুৱাৰী ইউৱা মঞ্চৰ পৰা তেখেতসকলে এটা ইয়াতে শ্মশান ঘাটৰ এটা দাবী কৰিছে যোনটো যে ভেজিটেৰিয়ানছ বুলি তেওঁলোকে এটা ভেজিটেৰিয়ান সমুদায় বুলি তেওঁলোকে ইয়াতে দাবী কৰিছে আৰু হঠাৎ ইয়াতে আচৰিত লগা কথাটো হ'ল যে তেওঁলোকে ইমান বছৰৰ পৰা তেওঁলোকে ক'ত যে মৃত্যুদেহখন তেওঁলোকে সৎকাৰ কৰি আহিছে তেওঁলোকে আমাৰ ডিফু টাউনৰ ইয়াতে ডিফু মিউনিচিপাল বৰ্ড ইয়াৰ শ্মশানতে তেওঁলোকে ইমান বছৰৰ পৰা তেওঁলোকে ইয়াতে সৎকাৰ কৰি আহিছে কিন্তু হঠাতে তেওঁলোকে যে ডিমাণ্ড কৰাৰ কাৰণটো কি বা তেওঁলোকে ইয়াতে কি পলিটিক্স খেলিছে নেকি মইতো ক'বলৈ খুজিছোঁ মই কাৰণ শ্মশান ঘাট থকাৰ পাছতো তেওঁলোকে আকৌ এক্সট্ৰাকৈ শ্মশান ঘাট লাগে কোৱা কথাটো আমি কোনোমতে ইয়াতে মানিব নোৱাৰোঁ আৰু এইটোৰ ক্ষেত্ৰত যদি তেওঁলোকে আমাৰ সংগঠনৰ পৰা তেওঁলোকে নুশুনি পেলাই যদি কামবোৰ কৰি থাকে হ'লে আমি ইয়াতে আমাৰ জন্মভূমিৰ বাবে আমি ইয়াতে প্ৰতিবাদটো আমি কৰিম আৰু লগতে মই এটা কথা ক'ব মন আছে মোৰ যে মাৰুৱাৰীবোৰে আমাৰ কাৰ্বি আংলঙত তেওঁলোকে থাকি এটা বেহা বেপাৰ কৰি পেলাই তেওঁলোকে যিমান ধনবোৰ যিমান তেওঁলোকে উপাৰ্জন কৰিছে সেইটোৰ ওপৰত আমি বাধা দিয়া নাই আৰু তেওঁলোকৰ মতে যে সকলো চলিব লাগে এইটো আমি মানিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ টকা আছে কৈ পেলাই যে তেওঁলোকে আজি এনেকুৱা কৰিম বা কালি এনেকুৱা কৰিম বুলি কয় এইটো আমি কোনোমতে মানিব নোৱাৰোঁ কাৰণ মাৰুৱাৰীৰ মতে চৰকাৰ চলিব পাৰে কিন্তু আমাৰ কাৰ্বি আংলং ৰাইজে এইটো কোনোমতে আমি মানি চলিব নোৱাৰোঁ আৰু মই এটা কথা মই ক'বলৈ মন আছে তেখেতসকলে য'ত এইটো বসবাস কৰি আছে এইটো ইয়াতে ৰাজস্থান হয় নে ইয়াতে বিহাৰ হয় তেওঁলোকৰ যে ইমান যে দাবী ইয়াতে ৰাখিছে ইয়াতে মই তেওঁলোকক ক'ব খুজিছোঁ যে ইয়াত আমাৰ কাৰ্বি আংলং হয় আৰু আমি কোনোমতে তেওঁলোকৰ মতামতৰ মতে আমি ইয়াতে চলিব নোৱাৰোঁ আৰু আজি সেইবাবে আমি ইয়াতে আজি কাউন্সিলত আমি আহি পেলাই ইয়াতে এটা স্মাৰক পত্ৰখন আমি ইয়াতে দিবলৈ আহিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীক আমি দিয়া হ'ল কিন্তু ইয়াতে আহি পেলাই আমি এটা কথা গম পালোঁ যে ইয়াতে ছেক্ৰেটাৰী প্ৰিন্সিপালবোৰে একোৱে নাজানে বুলি আমাক ইয়াৰ পৰা কোৱা হৈছে যে এইটো ডিফু মিউনিচিপাল বৰ্ডৰ ইয়াৰ পৰা চেয়াৰমেন ৰাক্ৰয়ে তেওঁৰ পৰা এইটো কামটো কৰিছে বুলি ইয়াতে জনা হ'ল ইয়াৰ পৰাতো একো নাজানা বুলি আমি শুনা নাই বুলি তেওঁলোকে ইয়াৰ পৰা আমাক মন্তব্যখন আমাক ইয়াতে দিছে আৰু মই ইয়াতে চেয়াৰমেন ৰাক্ৰক মই ক'বলৈ খুজিছোঁ যে এইটোৰ ক্ষেত্ৰত তেওঁ যেনেকুৱা হ'লেও তেওঁ ইয়াতে এনচাৰটো দিব লাগিব যে তেওঁ কি ভাবি পেলাই যে তেওঁ সেই নটিছত যে তেওঁ তাতে ছিগনেচাৰ দিছে এইটোৰ ক্ষেত্ৰতে তেওঁৰ মন্তব্যটো দিব লাগিব আমি ইয়াত ৰখি আছোঁ আৰু এইটো তেওঁ জানিব লাগে যে আমাৰ যদি ইয়াতে 6 শিডিউল যে এৰিয়া হয় 6 শিডিউল এৰিয়া যে আনক তেওঁ মাটি দিয়া বা আজি আমাৰ মাৰুৱাৰী মানুহবোৰে যে আজি আমাৰ মাটি খুজিছে বা শ্মশানৰ বাবে তেওঁ মাটি খুজিছে কালি আকৌ বেলেগে যদি মাটি খুজিছে তেওঁ এনেকাই তেওঁ দিবনে দি থাকিবনে তেওঁ এইটোৰ বাবে আমি কোনোমতে এইটোৰ ক্ষেত্ৰত মানিব নোৱাৰোঁ আৰু মানি চলিব নোৱাৰোঁ আৰু সেইবাবে আজি আমি ইয়াতে স্মাৰক পত্ৰখন দিবলৈ আহিছোঁ